সেইজন যদি ৰকিবুল হুছেইন নহয় সেইজন যদি হিমন্ত বিশ্ব শৰ্মা হয় এই চৰকাৰখন যদি বিজেপিৰ চৰকাৰ নহয় এই চৰকাৰখন যদি কংগ্ৰেছৰ চৰকাৰ হলতেন হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কি ধৰণৰ হলতেন ৰকিবুল হুছেইন এজন অতি শক্তিশালী নেতা তেওঁ 10 লাখ ভোটত ব্যৱধানত তেওঁ পৰাজিত কৰিছিল গতিকে ৰকিবুল হুছেইনক আমি এনেকুৱা কৰিব পাৰোঁ গৌৰৱ গগৈ হৈছে কংগ্ৰেছৰ আটাইতকৈ ৰকিবুল হুছেইনত গাত নহয় যদি সেই মাউণ্টটো যদি হিমন্ত বিশ্ব শৰ্মা যদি টিকাত পৰিলেহেঁতেন তেতিয়াহ'লে সেইদিনা কি হ'ল হয় হয় এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যদি চৰকাৰখন যদি বিজেপি চৰকাৰ নহয় যদি কংগ্ৰেছ চৰকাৰ হ'ল হয় তেতিয়াহ'লেনো কি তেতিয়াও কি হ'ল হয় গতিকে এই দুজন ব্যক্তিয়ে যিখিনি কথা ক'লে একদম 100% ৰাইট তেওঁলোকে কথা পাতি কৈছে গতিকে কিনো ক'লে এই ভিডিঅ'টো ভাল ধৰণে আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাওক চাই ভাল পাব একদমেই গুৰুত্বপূৰ্ণ ভিডিঅ' পুনৰ কৈছোঁ মিছ নকৰিব কিন্তু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোত পোনপ্ৰথমবাৰ যদি ভিজিট কৰিছে এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে কিন্তু নাপাহৰিব আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই কমেণ্টত লিখিবলৈ নাপাহৰিব জনাবলৈ নাপাহৰিব গৌৰৱ গগৈ হৈছে কংগ্ৰেছৰ আটাইতকৈ সুনাম থকা সুবক্তা পাৰ্লিয়ামেণ্টৰ তেওঁ বিৰোধীৰ উপদলপতি গতিকে গৌৰৱ গগৈৰ এগেইনষ্টে আমি গৌৰৱ গগৈৰ বিৰুদ্ধে আমি এনেকুৱা ধৰণৰ কথা বতৰা উলিয়াব লাগে তাৰমানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে বিৰোধীৰ আমি নাপাত্তা কৰি দিব পাৰোঁ বিৰোধীক আমি একেবাৰে কৰি দিব পাৰোঁ সৰ্বানন্দ সোণোৱালৰ দিনত আমি এনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ ভাষা কথা মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ আচৰণ আমি কেতিয়াও শুনা নাছিলোঁ সেই যে আক্ৰমণকাৰী সেই আক্ৰমণকাৰীক কৰায়ত্ব কৰা হ'ল নে নাই এতিয়ালৈকে সেই আক্ৰমণকাৰী নামকেইটা পৰিচয়কেইটা উদ্ধাৰ হৈছে কৰায়ত্ব কৰা হোৱা নাই ইউ আৰ দি চিফ মিনিষ্টাৰ অফ আছাম তেতিয়াহ'লে দিন দুপৰত এখন বজাৰত এই ধৰণৰ ঘটনা এটা ঘটিল আৰু তেতিয়া তুমি কৈ আছা যে সেইটো তেওঁৰ কনষ্টিটুৱেঞ্চি তাত হাৰে সেইখনত তোমাৰ ৰূপহীহাটৰ পুলিচ আমাৰ জেগা নহয় বুলি কৈছে এইটো তোমালোকৰ হয়নে নহয় এই ৰূপহীহাটৰ প্ৰশাসন ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনৰ পুত্ৰৰ হাতত আছে নেকি সঁচা মিছা বোলা কথা এটা আছে উচিত অনুচিত বোলা কথা এটা আছে গতিকে আজি তোমালোক ক্ষমতাত থকাৰ কাৰণে তোমালোকে যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছা এই কথাটো মানুহে পাহৰি নাযায় আৰু তাৰ জবাব কিন্তু এদিন নহয় এদিন তোমালোকে দিবই লাগিব গতিকে তেওঁলোকে আজি লাচিতক তেওঁলোকৰ ফলীয়া কৰিব বিচাৰিছে কিন্তু লাচিতে হিন্দু মুছলমান কৰা নাছিল লাচিত আছিল এজন দেশপ্ৰেমী গতিকে সেইটো থাকিবই এইবোৰ এই চল চক্ৰান্ত বল প্ৰয়োগেৰে অসমীয়া মানুহৰ বশীভূত কৰিব পৰা নাযাব তোমালোক যদি বিৰোধী নেতাৰ লগত যদি আছা সিকিউৰিটি অফিচাৰ হৈ আছা বা কিবা হৈ আছা তোমালোকক মাৰিলেও আমি একো নকৰোঁ সেই ধৰণৰ কথা এটা সেই ধৰণৰ মেছেজ এটা দিবলৈ দিয়া হৈছে আচৰিত কিন্তু দেই এইটো যদি হয় মই সেইকাৰণে সন্দেহৰ অৱকাশ আছে নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সামৰিকলৈ সকলোকে আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় বিভিন্ন বিষয় ইতিমধ্যে চৰ্চা লাভ কৰি আছে কোনোবাই কাৰোবাৰ পত্নীক লৈ কটাক্ষ কৰিছে আকৌ উলুটাই ধৰিছে আনজনৰ পত্নীক তেনেকুৱা ধৰণৰ বিষয়বিলাক চলি থাকোঁতে কিন্তু হঠাৎ এক ডাঙৰ ঘটনা ঘটি গৈছে আৰু হয়তো এয়া সংসদীয় ইতিহাসতে প্ৰথমবাৰলৈ এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা হ'ব লাগিব বুলি একাংশই কিন্তু ক'বলৈ বিচাৰে আৰু সেয়া হৈছে ৰূপহীহাটৰ নতুন বজাৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু দুগৰাকীকৈ নিৰাপত্তাৰক্ষী আৰক্ষী জোৱানক আসলতে প্ৰাণে মৰাৰ বাবে এক প্ৰকাৰে চেষ্টা কৰিছিল বহুত বেয়াকৈ তেওঁলোকক গুৰলাগুৰকৈ প্ৰহাৰ কৰিছিল একাংশ উন্মত্ত জনতাই আৰু তেওঁলোকে মুখত কোলা কাপোৰ মাৰি আছিল আৰু কোলা কাপোৰ পৰিহিত যাতে চিনি নাপায় কোনেও তেনেকুৱা ধৰণে এক আক্ৰমণ চলাইছিল আৰু ইতিমধ্যে 9 জনক চিনাক্ত কৰা বুলি আমি জানিবলৈ পাইছোঁ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি আলোচনা কৰিম আৰু প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজ্য এখনৰ আইন শৃংখলা জনিত পৰিস্থিতি ইমান তললৈ নামিছেনে যে এগৰাকী সাংসদৰ জীৱনৰ নিৰাপত্তা নোহোৱা হ'ল অথচ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ নিৰাপত্তা আজি ক'ত কি ক'ব দিনৰ ওপৰে প্ৰথমতে মই তোমাৰ এটা কথা জানিব বিচাৰিছোঁ সেইটো হৈছে যে ৰকিবুল হুছেইনৰ ওপৰত যিটো আক্ৰমণ চলালে কালি সেই আক্ৰমণ কৰা আক্ৰমণকাৰী তেওঁলোকৰ
কোনোবা এজনক এতিয়ালৈকে নাই হেতুটো মই কৈছো চিনাক্তই কৰিছে কিন্তু ধৰা নাই প্ৰশ্নটো হৈছে সেইটো যেতিয়ালৈকে আমি অনুষ্ঠানটো কৰি আছো তেতিয়ালৈকে এজনো তাৰ লগতে এই ঘটনাৰ লগত জড়িত তেওঁলোকে দুৰ্বৃত্ত বুলি কৈছে কোন দুৰ্বৃত্ত কি তেওঁলোকৰ পৰিচয় আচল পৰিচয়টো ওলাব প্ৰশ্নটো হৈছে যে এখন আজি অসমত মাৰপিটৰ ঘটনা ধৰ্ষণৰ ঘটনা হত্যাৰ ঘটনা এইবোৰ এটা অতি স্বাভাৱিক ঘটনা হৈ গৈছে নিত্য নৈমিত্তিক ঘটনা হৈছে আজি যদি আমি এখন ভাল যদি এটা প্ৰতিবেদন আমি যদি তাৰ এই গোটেই খবৰবিলাক যদি উলিয়াওঁ আমি গম পাম যে প্ৰত্যেক দিনাই প্ৰতিটো সপ্তাহতে প্ৰতিটো মাহতে কেনেকুৱা ধৰণৰ এই ধৰণৰ ঘটনা ঘটিছে আৰু এতিয়া শেষত গৈ আমি কি দেখা পালো যে সাংসদ এজনক দিন দুপৰতে সাংসদ এজনক তেওঁক তেনেকুৱাকে আক্ৰমণ কৰিলে ক্ৰিকেটৰ বেটেৰে তেওঁক আক্ৰমণ কৰিলে কৰি কোবাই তেওঁক মাটিত বগাৰাই দিয়া হ'ল আৰু আটাইতকৈ দুটা কথা বৰ গুৰুত্বপূৰ্ণ এটা হৈছে যে মুখ্যমন্ত্ৰী এজনৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়াটো কি হেতুলৈ আহিম বিস্তৃত ৰূপতে এইটো কি নহয় এই কথাটো গুৰুত্বপূৰ্ণ যে মুখ্যমন্ত্ৰী এজনে আমি বিচাৰিলেহেঁতেন হয় এজন মন্ত্ৰী বা এমএলএ বা সাংসদ এজন আক্ৰমণৰ সন্মুখীন হ'ব পাৰে কিন্তু সেই যে আক্ৰমণকাৰী কৰায়ত্ব কৰা হ'ল নে নাই এতিয়ালৈকে সেই আক্ৰমণকাৰী নামকেইটা পৰিচয়কেইটা উদ্ধাৰ হৈছে কৰায়ত্ব কৰা হোৱা নাই গতিকে এইখন আৰু এতিয়া গৃহ দপ্তৰৰ দায়িত্বত কোন আছে মুখ্যমন্ত্ৰী গৃহ দপ্তৰৰ দায়িত্বত আছে বহু বলকি মুখ্যমন্ত্ৰী আৰু মই সঁচাকৈ মই নিজেই এজন মানুহ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ আগতে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল কিমান পাকৈত মুখ্যমন্ত্ৰী আছিল কিমান দক্ষ মুখ্যমন্ত্ৰী আছিল সেইটো এটা বেলেগ কথা কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত আমি এনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ ভাষা এই ধৰণৰ কথা মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ আচৰণ আমি কেতিয়াও শুনা নাছিলোঁ কেতিয়াও দেখা নাছিলোঁ গতিকে আজি এইখন ৰাজ্যত ইয়াত কি হ'বলৈ কৈ আছে আৰু ইয়াৰ কাৰণে জবাবদেহি কোন ইয়াৰ কাৰণে জবাবদেহি হৈছে এইখন চৰকাৰৰ গৃহমন্ত্ৰী আৰু এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ৰাজ্য প্ৰশাসনৰ মুৰব্বী আৰু সৰ্বত্ৰ আমি দেখিছোঁ যে এইটো যদিও ৰকিবুল হুছেইন এজন সাংসদ তেওঁ এজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন অতি গুৰুত্বপূৰ্ণ তেওঁ নেতা কিন্তু ৰকিবুল হুছেইনৰ ওপৰত যে আক্ৰমণ হৈছে সেই আক্ৰমণক কেৱল কংগ্ৰেছৰ বা ৰাজনৈতিক মহলতে ইয়াক মানুহে ধিক্কাৰ দিয়া নাই সৰ্বত্ৰ অসমৰ সৰ্বত্ৰ সাধাৰণ মানুহে ইয়াক ধিক্কাৰ দিছে আছুৰ সভাপতিও এইটো গৰিহণা দিছে এই কাণ্ডৰ গৰিহণা দিছে গতিকে প্ৰথম কথা মই জানিব বিচাৰোঁ যে প্ৰথম কথা যে চিফ মিনিষ্টাৰ তুমি কি সুধিব খুজিছিলা সেইটো চিফ মিনিষ্টাৰ সন্দৰ্ভত আমি কথা যেহেতু পিছলৈ ক'ম বুলি হৈছে এইটো গুৰুত্বপূৰ্ণ বিষয় তথাপি মই সেই বিশেষ মন্তব্যটো কালি ৰকিবুল হুছেইনৰ ঘটনাৰ বিষয়ে গম পাই পেলাই তেওঁ কৰা সেই মন্তব্যটো আমি প্ৰথমে দৰ্শক ৰাইজলৈ বুলি আগবঢ়াইছোঁ মানুহে হ'ব কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব মই বুজিছোঁ যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জেগাই নহয় ৰূপহীৰ চামগুৰি তেওঁৰে জেগা গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহ'লে মুখখন দেখাই কোনে কৰিব সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে নিশ্চয়কৈ শুনা পালে তেওঁক কৈছে যে ৰকিবুল হুছেইনৰ ৰূপহী আৰু চামগুৰি তেনেকুৱা ধৰণৰ ঘটনা হৈছে সেইখন ৰকিবুল হুছেইনৰ জেগা আমাৰ জেগা নহয় সেই বুলি ক'লে আৰু কোনোবাই মাৰিবলৈ আহিলে কি ক'লা কাপোৰ মেৰিয়াই নাহি পেলাই বগা কাপোৰ মেৰিয়াই আহিব নেকি চিচিটিভিত ধৰা পৰিবলৈ ক'লা কাপোৰ মেৰিয়াই আহিব এইটো বোলে সাধাৰণ কথা এই তেনেকুৱা ধৰণৰ এক মন্তব্য কৰিলে তেওঁ এজন মুখ্যমন্ত্ৰী হয় এনেকুৱা ধৰণৰ টুলুঙা আৰু ভেৰেঙুচালি কৰা মন্তব্য কি ক'ব যে এজন মুখ্যমন্ত্ৰীয়ে প্ৰথম তেওঁৰ প্ৰতিক্ৰিয়া কি হ'ব লাগিছিল দুটা তেওঁৰ প্ৰতিক্ৰিয়া হ'ব লাগিছিল প্ৰথম যে তেওঁ দুখ প্ৰকাশ কৰিব লাগিছিল তেওঁ এইটো কথা দুৰ্ভাগ্যজনক বুলি ক'ব লাগিছিল যে এইটো আচলতে দুৰ্ভাগ্যজনক ঘটনা যে কেনেকুৱাকৈ সাংসদ এজনক আজি যদি মই কওঁ যে সেইজন যদি ৰকিবুল হুছেইন নহয় সেইজন যদি হিমন্ত বিশ্ব শৰ্মা হয় এই চৰকাৰখন যদি বিজেপিৰ চৰকাৰ নহয় এই চৰকাৰখন যদি কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কি ধৰণৰ হ'লহেঁতেন আৰু
আজি তেওঁলোক চৰকাৰত নাথাকি তেওঁলোক যদি বিৰোধীত থাকিলেহেঁতেন তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেহেঁতেন আৰু তেনেকুৱা ধৰণত এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কাণ্ডজ্ঞানহীন এনেকুৱা দায়িত্বজ্ঞানহীন ইমান ইৰেছপনচিবল কথা কৈছে তুলুঙা ইমান ইৰেছপনচিবল যে ইউ আৰ দি হোম মিনিষ্টাৰ অফ দ্য ষ্টেট ইউ আৰ দি চিফ মিনিষ্টাৰ অফ আছাম তেতিয়াহ'লে দিন দুপৰত এখন বজাৰত এই ধৰণৰ ঘটনা এটা ঘটিল আৰু তেতিয়া তুমি কৈ আছা যে সেইটো তেওঁৰ কনষ্টিটুৱেঞ্চি তাত হাৰে সেইখনত তোমাৰ ৰূপহীহাটৰ পুলিচ প্ৰশাসন আমাৰ জেগা নহয় বুলি কৈছে এইটো তোমালোকৰ হয়নে নহয় এই ৰূপহীহাটৰ প্ৰশাসন ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনৰ পুত্ৰৰ হাতত আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে এইটো তোমাৰ এটা তাত পুলিচ প্ৰশাসন আৰু সাধাৰণ প্ৰশাসনৰ দায়িত্বত কোন আছে ৰকিবুল হুছেইন আছে নেকি কংগ্ৰেছ পাৰ্টি আছে নেকি তাত নাই যদি নাই তেতিয়াহ'লে ৰুল অফ আইনৰ শাসনে কি কয় তেনেহ'লে তাৰ কাৰণে তুমি ৰেছপনচিবল নহয়নে আৰু সেইটো কথা তুমি প্ৰথম কথা তুমি স্বীকাৰ কৰিব লাগে যে ইট ইজ একচুৱেলি ইটছ এ ভেৰি আনফৰ্চুনেট ইনচিডেণ্ট দুৰ্ভাগ্যজনক অতি পৰিতাপৰ কথা এইটো ক'ব লাগিছিল আৰু 2 নম্বৰ কথা হৈছিল যে আমি সকলো ফালৰ পৰা চেষ্টা কৰিম যাতে এই যি দুৰ্বৃত্তই যি অপৰাধীয়ে এই ধৰণৰ কাম এটা কৰিছে তেওঁলোকক আমি 24 ঘণ্টাৰ ভিতৰত বিচাৰি উলিয়াই তেওঁলোকক গ্ৰেপ্তাৰ কৰিম সেইটো হ'ব লাগিছিল এজন মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আৰু তাৰ বিপৰীতে তেওঁ কি ক'লে যে এইবোৰ কি আবুল তাবুল বকিছে যে তুমি ক'লা কাপোৰ পিন্ধি আহিব ক'লা কাপোৰ মাৰি আহিব এজন মুখ্যমন্ত্ৰী এজন গৃহমন্ত্ৰীৰ দায়িত্বত থকা এজন মুখ্যমন্ত্ৰী এটাই এনেকুৱা ধৰণৰ ইমান দায়িত্বজ্ঞানহীন মন্তব্য দিব পাৰে বক্তব্য দিব পাৰে আৰু সেইকাৰণে কি হৈছে ৰাইজে দল মত নিৰ্বিশেষে সকলোৱে একমুখে এই কথাৰ গৰিহণা দিছে আৰু এই যে সাৰ্বজনীনভাৱে সকলোৱে যে এই গৰিহণা দিছে এই ঘটনাটোক যে একমুখে গৰিহণা দিছে আজি যিসকল চৰকাৰত বহি আছে তেওঁলোকে এটা কথা মন কৰা উচিত যে সঁচা মিছা বোলা কথা এটা আছে উচিত অনুচিত বোলা কথা এটা আছে গতিকে আজি তোমালোক ক্ষমতাত থকা কাৰণে তোমালোকে যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছা এই কথাটো মানুহে পাহৰি নাযায় আৰু তাৰ জবাব কিন্তু এদিন নহয় এদিন তোমালোকে দিবই লাগিব নিশ্চয়কৈ আৰু এটা কথা তেওঁ কৈছে সেইটো আচলতে মই ভালদৰে উল্লেখ কৰা নাছিলোঁ এতিয়া উল্লেখ কৰিছোঁ যে আমাৰ জেগাতো হোৱা নাই চামগুৰি আৰু ৰূপহীহাটতে হৈছে মানে এইটোতো ধৰ্মীয় সংখ্যালঘুৰ যিটো মানে ৰহণ যি সাম্প্ৰদায়িকতা ৰহণ সানিব বিচাৰিলে নেকি তেওঁ এইটো কথাৰে ৰূপহী চামগুৰি কি অসমৰ জেগা নহয় নেকি না মই ক'লো নহয় যে আজি আটাইতকৈ দুখ লগা কথা হৈছে পৰিতাপৰ বিষয়ৰ কথা হৈছে যে এটা ৰাজনৈতিক দল নহয় এটা এজন মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী এজনে বা DC এজনে SP এজনে তেওঁলোকৰ দায়িত্বটো হৈছে আইনৰ শাসনটো বাহাল ৰখা তেওঁলোকৰ দৃষ্টিভংগীটো পক্ষপাতিত্ব কৰা নহয় কিন্তু এওঁলোকে এই গোটেই ব্যৱস্থাটো এনেকুৱা এটা নৈৰাজ্যলৈ লৈ যাব বিচাৰিছে তাত তেওঁলোকৰ এই পক্ষপাতিত্বৰ যোগেদি আৰু ইয়াৰ ভৱিষ্যত কিন্তু আমাৰ অসমৰ কাৰণে বৰ বিপজ্জনক ভৱিষ্যত আমি এটা ভাবিব নোৱাৰা ধৰণৰ এটা নৈৰাজ্যলৈ আমি গৈ আছোঁ গতিকে তোমাৰ আৰু এতিয়া যিবোৰ ৰাজহুৱা বিতৰ্কবোৰ তেওঁলোকে কিহক লৈ কৰিবলৈ ওলাইছে গৌৰৱ গগৈক লৈ পেলাই সেইদিনা তেনেকুৱা ধৰণৰ ঘটনা এটা ঘটিল আমি ইয়াত আলোচনা কৰিছোঁ এতিয়া গৌৰৱ গগৈৰ পত্নী এতিয়া অখিল গগৈৰ পত্নী এইবোৰ হৈছে কি আচলতে কি হৈছে গতিকে আমি আচলতে এই তেওঁলোকৰ এখন চৰকাৰৰ যিটো সুশাসন চৰকাৰ এখনে যাতে এটা সুশাসন ৰাইজক দিব লাগে ৰাইজৰ কাৰণে কল্যাণমূলক কাম কৰিব লাগে ৰাইজৰ যিবিলাক অতি জ্বলন্ত সমস্যা তুমি মই সকলোৱে গম পাইছোঁ নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ সমস্যা সেইবোৰৰ পৰা মানুহৰ যাতে চকু আঁতৰাই ৰাখি এইবোৰ বিহু নাচি নৃত্য নাচি থকা আৰু তাৰ মাজতে এই ধৰণৰ মুখৰোচক কথা এই ধৰণৰ অৰ্থহীন কথাক লৈ পেলাই বিতৰ্ক হৈ থাকক যাতে ৰাইজে এইবিলাকতে
মজি থাকে আৰু আসল যিবোৰ সমস্যা সেই সমস্যাবিলাকৰ পৰা তেওঁলোকৰ চকু যাতে এইবিলাকত নিবদ্ধ হৈ থাকে নিশ্চয়কৈ আৰু এটা কথা যে বিৰোধী নেতাৰ ওপৰত আক্ৰমণ এয়া কিন্তু প্ৰথম নহয় সিদিনাখন অলপত ভাৰতীয় ন্যায় যাত্ৰাৰ সময়ত ভূপেন বৰাক ঘুচিয়াই নাক ভাঙি দিছিল এই কথা হয়তো আপোনাৰ মনত আছে তেতিয়াও চাৰিওফালে গৰিহণাৰ তাৰমানে জোৱাৰ উঠিছিল আৰু এই বিৰোধী নেতাৰ ওপৰতে এনেকুৱা ধৰণৰ আক্ৰমণবিলাক যে নামি আহিছে এয়া আচলতে উদ্দেশ্য প্ৰণোদিতভাৱে বিৰোধী নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁলোকক আচলতে দবাব বিচাৰিছে নেকি কি ক'ব এইটো অতি স্পষ্ট কথা যে তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যাতে তেওঁলোকৰ বিৰুদ্ধে যোৱা তেওঁলোকৰ বিৰুদ্ধে হবে নেকি যদি হক কথা এটা কোৱা কোনোবা মানুহে যদি হক কথা এটা সাহসেৰে ক'বলৈ যায় তেওঁলোকৰ ওপৰত তেওঁলোকে যাতে মাত নামাতে তেওঁলোক যাতে চাৰিওফালে এটা ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ এটা সৃষ্টি এইবিলাক বেলেগ কথা একো নহয় এইবিলাক সেইটোৱে আজি ৰকিবুল হুছেইন কেনেকুৱা এজন গুৰুত্বপূৰ্ণ কংগ্ৰেছৰ কেনেকুৱা গুৰুত্বপূৰ্ণ এজন লিডাৰ আৰু ৰকিবুল হুছেইনকো বহুতে কিন্তু দুৰ্দৰ্শ নেতা বুলিয়ে কয় গতিকে গণহত্যাৰ অভিযোগ আছে বহুতো তেওঁৰ বিৰুদ্ধে সেইবিলাকলৈ নাযাওঁ কিন্তু মই কৈছোঁ যে ৰকিবুল হুছেইনো এজন অতি শক্তিশালী নেতা এটা তেওঁলোকে কি বাৰ্তা এটা দিব বিচাৰিছে যে ৰকিবুল হুছেইন যি ৰকিবুল হুছেইনে ধুবুৰীত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ 10 লাখৰ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে প্ৰথমগৰাকী সাংসদ পৰাজিত কৰিছে বদৰুদ্দিন আজমলক আৰু প্ৰথমবাৰৰ কাৰণে সংসদলৈ তেওঁ নিৰ্বাচিত হৈছে সেই আৰু তেওঁ চাম্বুগুৰিত তেওঁৰ কেনেকুৱা প্ৰতিপত্তি সেই বদৰুদ্দিনকে সেই ৰকিবুল হুছেইনৰ পুতেকক যেনে তেনে প্ৰকাৰণে তেওঁলোকে উপ নিৰ্বাচনত চাম্বুগুৰিত হৰুৱালে আৰু তাৰপিছত ৰকিবুল হুছেইনক তেওঁ সভা কৰিবলৈ যাওঁতে দলীয় সভা কৰিবলৈ যাওঁতে তেওঁক তেনেকুৱাকৈ তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰা হ'ল এইটোৰ অৰ্থটো কি এইটোৰ অৰ্থটো এইটোৱেই যে তোমালোক বিৰোধী যিমানেই শক্তিশালী নেতা নহওক কিয় আমি তেওঁলোকক বশ কৰিম আজি গৌৰৱ গগৈ হৈছে বিৰোধীৰ কংগ্ৰেছৰ এজন অতি শক্তিশালী নেতা আৰু তেওঁৰ এটা অতি নিকা ভাৱমূৰ্তি গতিকে সেই গৌৰৱ গগৈৰ বিৰুদ্ধে কি কৈ আছে সেই সবল কণ্ঠ এটা আছে এই গৌৰৱ গগৈৰ ঘৈণীয়েকৰ বিষয়ে পত্নীৰ বিষয়ে কি SIT গঠন কৰিলে এতিয়া অদ্ভুত আচৰিত ধৰণৰ পাকিস্তানৰ লিংক থকা বুলি আৰু সেই গৌৰৱ APSC কেলেংকাৰীৰ খলনায়ক বুলনায়ক এইবিলাক ওলাই গৈছে যে একেটা ঘৰতে কিমান চাকৰি পাইছে এইবিলাক চব কথা ওলাই গৈছে গুৰুজ্যোতি দাসৰ পৰিয়ালৰ বিজেপি বিধায়ক আছিল তেওঁ কোনো যুক্তি কথা বতৰা নোহোৱাকৈ যে হেৰিয়ে বোলে গৌৰৱ গগৈৰ বিয়াত 3 লাখ টকাৰ সোণৰ অলংকাৰ দিলে আৰে গৌৰৱ গগৈৰ বিয়াত মাতিলে মানুহে কি উপহাৰ দিয়ে তাহাতে উপহাৰটো এনেকে চাই খুলি তোমাৰ কিমান লাখ টকাৰ দিছা সেইটো চাই নেকি তেনেকে নাচাই নহয় কোনেও গতিকে তোমাৰ সেইবোৰ কথা এতিয়া পোহৰলৈ দিছে তাৰমানে ৰকিবুল হুছেইন হৈছে এজন অতি শক্তিশালী নেতা তেওঁ 10 লাখ ভোটত ব্যৱধানত তেওঁ পৰাজিত কৰিছিল গতিকে ৰকিবুল হুছেইনক আমি এনেকুৱা কৰিব পাৰোঁ গৌৰৱ গগৈ হৈছে কংগ্ৰেছৰ আটাইতকৈ সুনাম থকা সুবক্তা পাৰ্লিয়ামেণ্টৰ তেওঁ বিৰোধীৰ উপদলপতি গতিকে গৌৰৱ গগৈৰ এগেইনষ্টে আমি গৌৰৱ গগৈৰ বিৰুদ্ধে আমি এনেকুৱা ধৰণৰ কথা বতৰা উলিয়াব লাগে তাৰমানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে বিৰোধীৰ আমি নাপাত্তা কৰি দিব পাৰোঁ বিৰোধীক আমি একেবাৰে নিৰ্দিশূন্য কৰি দিব পাৰোঁ গতিকে এই গোটেই বস্তুবিলাকৰ পৰিকল্পনাটো হৈছে সেইটো কিন্তু তেওঁলোকে যিটো ভাবিছে সেইটো নহয় অসমৰ মানুহৰ তেতিয়াৰে পৰা অসম স্বাধীনতাৰ পিছত অসমক পাকিস্তানৰ লগত গ্ৰুপিঙত অসমক পাকিস্তানৰ লগত এক কৰাৰ কথা আছিল অসমৰ ৰাইজে অসমৰ মানুহে গোপীনাথ বৰদলৈৰ নেতৃত্বত বীৰদৰ্পে যুঁজ দিছিল গান্ধীৰ তালৈ গৈছিল আৰু গৈ অসমে এতিয়া তাৰ স্বকীয়তা বজাই ৰাখিছে হয় অসমত বহুত ভণ্ডামি আছে জাতীয়তাবাদৰ নামত বহুত খেলিমেলি হৈছে বহুত কিবা কিবি হৈছে কিন্তু এতিয়াও অসমীয়া মানুহৰ মাজত এটা যুঁজাৰ মনোবৃত্তি প্ৰতিবাদৰ মনোবৃত্তি এটা আছে আৰু থাকিব গতিকে তেওঁলোকে আজি লাচিতক তেওঁলোকৰ ফলীয়া কৰিব বিচাৰিছে কিন্তু লাচিতে হিন্দু মুছলমান কৰা নাছিল লাচিত আছিল এজন দেশপ্ৰেমী গতিকে সেইটো থাকিবই
এইবোৰ এই অসমীয়া এনেও যুঁজাৰু জাতি চক্ৰান্ত বল প্ৰয়োগেৰে অসমীয়া মানুহৰ বশীভূত কৰিব পৰা নাযাব মই সেইটোৱে কৈছোঁ আৰু এটা কথা আমি ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰক বা আক্ৰমণৰ প্ৰসংগটো আলোচনা কৰিলোঁ কিন্তু আমি এটা ভিডিঅ' স্ক্ৰীণত দেখুৱাইছোঁ কিছু সম্পাদিত ৰূপত দেখুৱাব লাগিব কাৰণ গোটেই ভিডিঅ'টো মাৰপিট কেনেকুৱাকৈ কৰিছে সেইটো আমি দেখুৱাব নোৱাৰোঁ কিছুমান কমিউনিটি ষ্ট্ৰাইক আছে সেইবাবে আমি দেখুৱাইছোঁ এগৰাকী পুলিচ চাওক আপোনালোকে স্ক্ৰীণত কেনেদৰে খেদাই ডিঙিত ধৰিছে তেওঁক গতিয়াইছে মৰিয়াইছে তেওঁ পৰি যাবলৈ ওলাইছে চাওক কেনে এক ব্যৱহাৰ কৰা হৈছে আৰু আজি আৰক্ষী এজন হাতত বন্দুকধাৰী আৰক্ষী এজনকো কিন্তু প্ৰহাৰ কৰিবলৈ ভয় কৰা নাই কেনে উদ্দণ্ড হ'ব লাগিব কি এটা আসলে প্ৰি প্লেনিং আৰু আৰক্ষীকো ভয় কৰা নাই এটো কেনে কথা আৰক্ষী প্ৰতি যে হিমন্ত বিশ্ব শৰ্মাই এটা কথা কওঁ যে কংগ্ৰেছকে আদি কৰি যিবোৰ বিৰোধী ৰাজনৈতিক নেতাৰ ঘৰত যিবোৰ পুলিচ আছে নিৰাপত্তাৰক্ষী আছে সেই নিৰাপত্তাৰক্ষীবিলাক অসম চৰকাৰৰ নিৰাপত্তাৰক্ষী হয় নে নহয় নিশ্চয় তেওঁলোকৰ সেফটি তেওঁলোকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্ব অসম চৰকাৰৰ নে বিৰোধী দলৰ অসম চৰকাৰ নিশ্চয় তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বটো কাৰ গতিকে এজন চৰকাৰী দায়িত্বত থকা তেওঁৰ যেতিয়া এটা দায়িত্বত আছে অফিচিয়েল ৰেছপন্সিবিলিটি ডিউটিত থকা সময়ত এজন কৰ্তব্যৰত মানুহক কৰ্তব্যৰত এজন নিৰাপত্তাৰক্ষীক যদি এই ধৰণৰ অত্যাচাৰ কৰা হয় তেতিয়াহ'লে তাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব নে এনেকুৱা এটা সিগনেল দিব বিচৰা হৈছে যে তোমালোক যদি বিৰোধী নেতাৰ লগত যদি আছা সিকিউৰিটি অফিচাৰ হৈ আছা বা কিবা হৈ আছা তোমালোকক মাৰিলেও আমি একো নকৰোঁ সেই ধৰণৰ কথা এটা সেই ধৰণৰ মেছেজ এটা দিবলৈ দিয়া হৈছে আচৰিত কিন্তু দেই এইটো যদি হয় মই সেইকাৰণে কৈছোঁ সন্দেহৰ অৱকাশ আছে এইটো মই সেইকাৰণে কৈছোঁ যে এই গোটেই বস্তুটো হৈছে এটা নৈৰাজ্যৰ এই নৈৰাজ্যৰ গেম প্লেনিং কৰিছে নৈৰাজ্য সৃষ্টি কৰে এই নৈৰাজ্যৰ পৰা কিন্তু মুক্তি পাবলৈ যে জুই লগাইছে তেওঁলোকে কিন্তু এই জুইত তেওঁলোক জাহ যাব এদিন মই সেইটোৱে কৈছোঁ এইটো বৰ ভয়ানক জুইৰ সৈতে খেলা কৰিছে তেওঁলোকে একেবাৰে মই শেষৰ ফাললৈ আহিছোঁ আজি বিৰোধী নেতাৰ ক্ষেত্ৰত হোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ টলুঙা মন্তব্যও শুনা গ'ল মুখ্যমন্ত্ৰীৰ মুখৰ পৰা বা এতিয়ালৈকে গ্ৰেপ্তাৰো নহ'ল কিন্তু আজি বিৰোধী নেতা এজনৰ ঠাইত যদি শাসকীয় দলৰ যদি নেতা এজন হ'লহেঁতেন হয়তো ইমান পৰে গ্ৰেপ্তাৰ হৈ পেলাই জেল হাজতেই পালেগৈহেঁতেন নেকি কি ক'ব এইটোতো কথাই নাই আৰু এতিয়াতো সেইটো নালাগেই কোনোবাই কিবা এটা কমেণ্ট দিলেই কোনোবাই কিবা এটা কবিতা লিখিলেই তেওঁলোকে তেওঁক লগে লগে পুলিচে গৈ ধৰি আনি জেলত দি আজি উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এতিয়া জেল হাজতত আছে যোৰহাটৰ কেইজনমান অধিবক্তা বিল আছে নেতা হয় গতিকে এইখন চৰকাৰ হৈছে পক্ষপাতিত্বৰ মানে চূড়ান্ত নিদৰ্শন হৈছে এই চৰকাৰখন মই সেইটোকে ক'ম নিশ্চয়কৈ ইমানখিনি বহুমূলীয়া সময় দিলে আপুনি তাৰ আপোনাক ধন্যবাদ আৰু এটা কথা কিন্তু ঠিক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা নহয় এয়া হৈছে আমাৰ সংসদীয় ব্যৱস্থাটোকেই এটা আক্ৰমণ কাৰণ তেওঁ এজন লাখ লাখ ভোট লৈ পেলাই তেওঁ নিৰ্বাচিত হোৱা এজন জনপ্ৰতিনিধি আৰু সেইগৰাকী জনপ্ৰতিনিধিক আক্ৰমণ কৰিছে আৰু তেওঁৰ লগত নিৰাপত্তা ৰক্ষী আছিল কিন্তু আমাৰ লগত কিন্তু তেনেকুৱা ধৰণৰ নিৰাপত্তা ৰক্ষী নাই এতিয়া আজি যদি এজন সাংসদৰে যদি নিৰাপত্তা নাথাকে তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত থাকিব এইটো কিন্তু এক প্ৰশ্ন আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো টুলুঙা মন্তব্যৰে একেবাৰে সৰু বা নগণ্য বিষয় বুলি কিন্তু পতিয়ন নিয়াব বিচাৰিলেও এইটো কিন্তু এক ভয়াৱহ ঘটনা কালিৰ দিনটোত সংঘটিত হ'ল যিটো বাতৰি আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমেও কিন্তু প্ৰচাৰ কৰিবলৈ মানে বাধ্য হৈছে বা তেওঁলোকেও প্ৰচাৰ কৰিছে কিন্তু এই বাতৰিটো গতিকে এনেকুৱা ধৰণৰ যিসমূহ দুৰ্ভাগ্যজনক বা যিসমূহ অনাকাংক্ষিত ঘটনা সেয়া যাতে নঘটক সকলো সমিল মিলে থাকক তাকে আমি কামনা কৰোঁ আৰু এনেকুৱা ধৰণৰ আইন শৃংখলা জনিত যাতে পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে কিন্তু আৰক্ষী প্ৰশাসন বা ৰাজ্য প্ৰশাসনৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু নিশ্চয়কৈ কৰণীয় আছে কাৰণ গোটেই ব্যৱস্থাটোৰ মুৰব্বী কিন্তু তেওঁ গতিকে তেওঁকে প্ৰশ্ন কৰিব সকলোৱে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ